আসসালামু আলাইকুম হাই ফেসবুক ফ্ৰেণ্ডসকল আপোনালোকে আল্লাহৰ ৰহিম দয়াদাৰ কৃপাত নিশ্চয় ভালে আছে আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ সৰল কৰা ছাত্ৰ ছাত্ৰীসকলে এই গণিতবিলাক খুবেই টান পায় সিম্পলিফাই কৰা বা সৰল কৰাটো কাৰণ এই গণিতবিলাকত কি থাকে বিয়োগ থাকে পূৰণ থাকে আকৌ হৰণ যোগ বিয়োগ পূৰণ হৰণ এইবিলাক গোটেইখিনি একেলগে থাকে যাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকে খুবেই টান পায় এই গণিতটো অতি সহজে কৰিবলৈ চেষ্টা কৰিম চাব ইয়াতে 50 আছে 50 বিয়োগ 6 আছে ইয়াতে পূৰণ 7 আছে বিয়োগ 8 আছে পূৰণ 4 হৰণ 2 আছে যোগ 3 পূৰণ 6 বিয়োগ 5 পূৰণ 9 হৰণ 15 ইয়াতে যোগ বিয়োগ পূৰণ হৰণ আটাইখিনি আছে গতিকে আমি প্ৰথমতে কাম কৰিম পূৰণৰ প্ৰথম কাম কৰিব লাগিব পূৰণৰ আৰু ইয়াতে পূৰণ আৰু হৰণ একেলগে আছে কিন্তু আমি হৰণৰ কাম কৰিব নোৱাৰিম 2 ৰে 4 হৰণ কৰিব নোৱাৰিম কাৰণ 8 আৰু 4 এটো দুটা আগতেই পূৰণ হৈ আছে আৰু তাৰ পিছত আমি এই পূৰণৰ কাম কৰিম তাৰ পিছত এই পূৰণৰ কাম কৰিম চাও এটো 50 মাইনাস 6 7 গুণ 42 42 বিয়োগ 4 8 গুণ 32 32 হরণ 2 যোগ 3 6 গুণ 18 বিয়োগ 5 9 গুণ 45 হরণ 15 হরণ 15 গতিকে চাব এবার 50 এর পৰা 42 টো ডাইরেক্ট মাইনাস কৰি লব পাৰিম ইয়াতে 8 হল আর এইটো এবাৰ হৰণৰ কাম আগত আৰু এই হৰণৰ কাম আগত কারণ যোগ বিয়োগ আগতে কৰিব নোৱাৰিম যদি লগত থাকে কিন্তু এইটো কৰিব পাৰিছো কাৰণ ইয়াৰ লগত কোনো পূৰণ হৰণ নাই গতিকে 50 বিয়োগ 42 8 হল 32 ৰ যদি 2 ৰে হৰণ কৰা হয় তেতিয়া হলে ইয়াতে হ'ব -16 যোগ ইয়াতে 18 আছে 18 45 ৰ যদি 15 ৰে হৰণ কৰা হয় তেতিয়া হলে হ'ব 45 ক 15 ৰে হৰণ কৰিলে বিয়োগ 3 হ'ব গতিকে এবাৰ আমি ইয়াতে যোগ বিয়োগ আছে এইবিলাক একেলগে কৰিম আৰু যোগখিনি একেলগে এক সেট কৰিম 8 যোগ 18 বিয়োগ 3 বিয়োগ 16 গতিকে 8 আৰু 18 26 বিয়োগ 19 গতিকে 26 ৰ পৰা 19 গলে 7 এটো বিয়োগ এই কাৰণে 19 ৰ আগত বিয়োগ চিহ্ন এই কাৰণে হল যে বিয়োগ আৰু বিয়োগ এটো মাইনাস মাইনাসে প্লাস হয় 16 আৰু 3 19 আৰু ডাঙৰটোৰ আগত মাইনাস আছে গতিকে 16 ৰ আগত মাইনাস 26 ৰ আগত 26 মাইনাস 19 গতিকে 7 গতিকে আপোনালোকৰ ভিডিওটো যদি ভাল লাগিছে নিশ্চয় লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ